ৰাতিপুৱা শুই উঠিয়ে পানী গিলাচ খাইছোঁ এয়া এই অভ্যাস কাৰ কাৰ আছে বাৰু যদি আছে অভ্যাস কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বাৰু নমস্কাৰ মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ এয়া পানী খালোঁ দেখিছে নাই আপোনালোক আকৌ কিবা খাইছে ৰাতিপুৱা বুলি ক'ব নহয় জানো পানী চানী খাই মেলি আহি গ'লোঁ ফিল্ডত এয়া চাওকচোন পূজা মণ্ডপত দেখুৱাই আছোঁ পূজাত লগ পালে মোক বাৰু জেলেপি খুৱাবলৈ নাপাহৰিব দিয়া আৰু এইফালে খেলা ধূলা কৰা হৈ গ'ল আমাৰ আৰু মই অকণমান খেলি দিলোঁ তেনেকৈ গাটো অকণমান গৰম কৰি আহি গ'লোঁ ৰুমলৈকে যাওঁগৈ দেই বুলি ক'লোঁ এটা টাটা বাইট দি থৈ আহিছোঁ আৰু ইফালে ভাইটি দোকানৰ পৰা আহি আছিল একেলগতে আহি গ'লোঁ এয়া চাওক আৰু সেউজীয়া বাগানখন দেখিছে নাই আপোনালোকে বাগানখন চাই লওক এবাৰ কাৰোবাৰ যদি চকুৰ ৰশ্মি বেয়া আছে ইয়াতে ভাল কৰি লওক আৰু বাগানৰ মহুৰি বুলি নাভাবিব দেই দেখিবলৈ আহি গৈছে এইটো ৰাস্তাৰে কিন্তু এয়া বিচনা চাব গৈছিলোঁ দামটো নপতাৰ কাৰণে বন্ধুসকলে আহাচোন এঠাইৰ পৰা আহোগৈ বুলি ক'লে আমি ব'লা তেতিয়াহ'লে দুইজনে এই ওচৰত দিয়ে আকৌ আপোনালোকে ক'ব যে হেলমেট চেলমেট পিন্ধা নাই বুলি ক'ব নহয় জানো সেইটো কাৰণে আৰু ওচৰৰ পৰা বেছি দূৰ নহয় আৰু এয়া এই আহি গ'লোঁ আমি